জিন্দাবাদ হত্যাকারী উলিয়াবনৰ প্ৰশাসন হাই হাই মৃতদেহ উলিয়াবনৰ প্ৰশাসন হাই হাই মৃতদেহ উলিয়াবনৰ প্ৰশাসনৰ কাৰণে নহয় গৃহ বিভাগটো হাই হাই আমি ক'ব লাগিব নহয় ভাইৰক কি ক'ব লাগিব মৃতদেহ উলিয়াই দিব লাগিব মোৰ যিটো বসন্ত দিহিঙীয়া নিজৰ পত্নীক হত্যা কৰি নৈত পেলাই দিলে বুলি স্বীকাৰ কৰাৰ পাছতো প্ৰশাসনে বৰ্তমানলৈকে আজি 21 দিন আজিলৈকে মৃতদেহ বিচাৰি দিব পৰা নাই। মৃতদেহ যদি নাই তেখেতলোকে জীয়াই আছে বুলি আমাক সন্ধান দিয়ক, নহ'লে আমাৰ মৃতদেহ লাগে। এই সংগ্ৰাম চলি থাকিবই আমাক যেতিয়ালৈকে আমি মৃতদেহ নাপাওঁ। আৰু নাৰীবিলাক কি সিহঁতে খেলনা বুলি ভাবিছে নেকি? য'তেই দেখোঁ নাৰীবিলাকক মানে তেখেতলোকে ভেলু নাই বুলি ভাবে। আজি তেখেতলোকে যিটো গতিত যাব লাগিছিলে ক্ষিপ্ৰ গতিত নাই যোৱা, লেহেমীয়া গতিত গৈ আছে। আৰু তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ। সদৌ অসম মহিলা সমিতিয়ে প্ৰশাসনৰ এই যি লেহেমীয়া গতি কৰি মহিলাগৰাকীক মৃতদেহ সন্ধান কৰাত আপোনাৰ গাফিলতি কৰিছে, তাৰ কাৰণে তেখেতক আমি তীব্ৰ গৰিহণা দিছোঁ। ঘটনা বিনা কোঁৱৰক যি হত্যা কৰি ইতিমধ্যে প্ৰশাসনৰ আগত স্বীকাৰোক্তি কৰিছে যে তেওঁৰ স্বামী বসন্ত দিহিঙীয়াই স্বীকাৰোক্তি কৰিছে যে তেওঁক হত্যা কৰি নদীত পেলাই দিয়া হ'ল। কিন্তু প্ৰশাসনে তেওঁক নদীৰ পৰা আজি পৰ্যন্ত উদ্ধাৰ কৰিবলৈ 20 দিন পাৰ হৈ গ'ল। আৰু প্ৰশাসনে যি লেহেমীয়া গতিত কাম কৰি আছে, যাৰ বাবে ডিমৌবাসী ৰাইজে ৰাজপথ অৱৰোধ কৰিবলগীয়া ঘটনা হৈছে। আচলতে এই বসন্ত দিহিঙীয়া নামৰ ব্যক্তিজনে যেতিয়া ক'লে স্বীকাৰোক্তি কৰিছে যে হত্যা কৰি নদীত পেলাই দিয়া হ'ল, এই সঁচাই নে মিছাই আমি কিন্তু জ্ঞাত এতিয়ালৈকে নহয়। কাৰণ প্ৰশাসনে লেহেমীয়া গতিত কাম কাজ কৰি আছে। এই মুহূৰ্তলৈকে তেওঁলোকে বিনা কোঁৱৰত মৃতদেহ বিৰুদ্ধ কৰিব পৰা নাই। আচলতে দুৰ্ভাগ্যজনক আমি ইয়াত আন ষড়যন্ত্ৰ আমি আছে বুলি ভাবিবলৈ বাধ্য হৈছোঁ। ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ আছে। তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতত থৈ দিলে নহ'ব। এনে ঘটনা নাৰকীয় ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাই দিছোঁ যে এই এটা নাৰকীয় ঘটনা, এনে নাৰকীয় ঘটনা সংঘটিত কৰা এই বসন্ত দিহিঙীয়া নামৰ ব্যক্তিজনক ফাঁচি দিব লাগে।